গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা শুই উঠি গা পা ধুই আহিলোঁ। মই আচলতে ৰাতিপুৱা বাহি কামখিনি কৰি একেবাৰে গা ধুইহে ভিতৰলৈ আহোঁ। গতিকে এতিয়া মই কাপোৰ কানি সামৰি ৰুমটো অলপ চিজিল কৰি আছোঁ। আৰু ইফালে এইটো ৱাৰ্ড্ৰবত মই বেটাৰ কাপোৰখিনি থওঁ। এতিয়া মই যাওঁ চাহ বনাবলৈ। চাহ উতলি আছে পূৰা। আৰু আনফালে মই ব্ৰেড ভাজি ল'লোঁ ঘি দি আৰু গাখীৰ চাহ। আৰু আমাৰ ঘৰত আজি এটা নতুন সদস্য আহিছে। আমাৰ পুলপুলি আজি মাক হ'ল। পুলপুলি মানে আমাৰ গাইজনী। আৰু এতিয়া গাখীৰ ধুই ল'লোঁ ধুনীয়াকৈ। আৰু এইখিনিতে ফেহু বনাব মাদাৰ ইন লয়। এয়া ফেহু বনাই আছে আৰু এয়া ফেহু ৰেডি। লাগিছেনে দেখি? খাওঁ আপোনালোকে বনাই নাই বাৰু? আৰু আনফালে পুখুৰীত মাছ মাৰিছিল আকৌ দেই। বেটাই কাষতে বহি মাছখিনি চাই আছে। আজি ভাবিলোঁ মাছ পানীলাও দি বনাওঁ। আৰু কথামতেই কাম পানীলাওটো লৈ ল'লোঁ। লৈ ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহি কৰি। আৰু 3টা বিলাহী, এটা আলু। পানীলাওখিনি আকৌ মই কুকাৰতে ভালদৰে বইল কৰি ল'ম দেই, কাৰণ সোনকাল হ'ব লাগিবতো, দেৰি হৈ গৈছে। বেটাক গা ধুৱাব লাগিব। তো মাছখিনি ৰেডি কৰি লৈ এতিয়া মই মাছখিনি ফ্ৰাই কৰিছোঁ। আৰু ফ্ৰাই কৰা হোৱাত এতিয়া মই বিলাহী দি তেল মাৰি দিছোঁ। সময় একদম শ্বৰ্ট, গতিকে গোটেইখিনি ভিডিঅ' কৰা হোৱা নাই, অলপকৈ ভিডিঅ' কৰি থৈছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি লৈ ইয়াতে পানী দি দিলোঁ আৰু মাছো দি দিলোঁ। মোৰ অলৰেডি আঞ্জা ভাত গোটেই হৈয়ে গৈছে। চাওকচোন কি বনালোঁ। পানীলাও আঞ্জা, লগতে ভাজি, মাছ ফ্ৰাই আৰু পোৰা মাছৰ পিটিকা। আনফালে বেটাক গ'লোঁ আনিবলৈ ভাত খাবলৈ। বেটাই চোৱাচোন কি ডান্স কৰি আছে, একদম পূৰা গান লগাই লৈ। এতিয়া আমি ভাত খাই লওঁগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।